আজি ঢিং বিধানসভা সমষ্টিৰ ৭খন গাঁও পঞ্চায়তৰ শপত গ্ৰহণ আৰু সভাপতি নিৰ্বাচন অনুষ্ঠিত। টুকটুকিত ৰুমিনা, মৈৰাথছত জুলফিকাৰ, বেচামাৰীত ছাফিয়া আৰু লালিপথাৰত গাঁও পঞ্চায়তত ছাদ্দাম হুছেইনৰ সভাপতিত নিৰ্বাচিত। আজি নগাঁও জিলাৰ ৫৫ নং ঢিং বিধানসভা সমষ্টিৰ ৭খন গাঁও পঞ্চায়তৰ শপত গ্ৰহণৰ লগতে সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। আজি সমষ্টিটোৰ নিজ ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪২ নং বেচামাৰী গাঁও পঞ্চায়ত, ৪৫ নং লালিপথাৰ গাঁও পঞ্চায়ত আৰু ৪৬ নং মৈৰাথছ গাঁও পঞ্চায়তৰ শপত গ্ৰহণৰ লগতে সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। আনহাতে ঢিং উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩০ নং বিলতীয়া, ৩১ নং ধনিয়াভেটি, ৩৫ নং টুকটুকি আৰু ৩৮ নং ৰামপুৰ সত্ৰ পঞ্চায়তৰ শপত গ্ৰহণৰ লগতে সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। টুকটুকি গাঁও পঞ্চায়তত ৰুমিনা মুছুলতানা, মৈৰাথছ গাঁও পঞ্চায়তত জুলফিকাৰ আলী, বেচামাৰী গাঁও পঞ্চায়তত ২ নং ৱাৰ্ডৰ সদস্যা ছাফিয়া খাতুন, বিলতীয়া গাঁও পঞ্চায়তত আমিৰ আলী, ধনিয়াভেটি গাঁও পঞ্চায়তত ১ নং ৱাৰ্ডৰ সদস্যা পাৰবিনা বেগম, ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ মমতাজ বেগম আৰু লালিপথাৰ গাঁও পঞ্চায়তত ছাদ্দাম হুছেইনক সভাপতি সদস্যসকলে নিৰ্বাচন কৰে। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ সঁচাকৈ আজি বহুত ভাল লাগিছে। বহুত দিনৰ অপেক্ষাত আজি আমি সঁচাকৈ মনটোত বহুত আজি ফূৰ্তি লাগিছে। আজি গোটেই মেম্বাৰসকল একেলগে ওলাই আহিছো। আজি গাঁৱৰ স্বাৰ্থত, পঞ্চায়তৰ স্বাৰ্থত আমি কাম কৰিম বুলি পেলাই আশা দি। আপোনাৰ নামটো পঞ্চায়ত? মৈৰাথছ পঞ্চায়ত। নাম কি আপোনাৰ? মোৰ নাম জুলফিকাৰ আলী। জুলফিকাৰ আলী। কেইজন আপোনাৰ সমৰ্থক? ৭জন। ৭জন। হয়। আপোনাৰ প্ৰধান কাম কি হ'ব পঞ্চায়তটো? প্ৰধান কাম হ'ব, চাওক, আমাৰ মৈৰাথছ পঞ্চায়তত বহুত আপোনাৰ ক'ব গ'লে পঞ্চায়তখন বহুত পিছপৰা। আমাৰ গাঁৱৰ ৰাস্তা ঘাটৰ পৰা আদি কৰি দুৰ্নীতিমুক্ত কৰিম বুলি পেলাই আমি আশাবাদী। আপুনি যিহেতু সভাপতি হিচাপে নিৰ্বাচিত হৈছে, আপুনি কোনটো ৰাজনৈতিক দলত? মই আগৰ পৰাই বিজেপি আৰু বিজেপিতে জইন কৰিম, যিহেতু আমি গোটেই মেম্বাৰখিনি বিজেপিতে জইন কৰাইছে আৰু বিজেপিৰ সমৰ্থনত? হয় হয়, বিজেপিৰ সমৰ্থন হ'ব। ৭জন। আপোনাৰ উপসভাপতি কোন আছে? ৫ নং ৱাৰ্ডৰ জ্যোতিমা দেৱী। কি নাম বাইদেউ আপোনাৰ? আপুনি উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে, ৰাইজলৈ কি আহ্বান জনাব? ৰাইজে কি কয়, ৰাইজে মোক ভাল পাইছে, উঠাইছে আৰু ৰাইজৰ হৈ কাম কৰিম বুলি আশা ৰাখিল। আগন্তুক দিনত মৈৰাথছ পঞ্চায়তৰ উন্নতি কৰিবলৈ কি কৰিব? গাঁৱৰ যিখিনি মানে আধৰুৱা কাম সেইখিনি উন্নতি কৰিম বুলি ভাবিছো আৰু যি আহে তাকে কৰিম। আপোনাৰ প্ৰধান ইছ্যু কি হ'ব? প্ৰধান ইছ্যু মই ৰাস্তা ঘাটবিলাক ভাল কৰিম। ৰাস্তা-ঘাটবিলাক ভাল কৰিম। পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্য আছিলোঁ। এতিয়া মোক ৬জন সদস্যই মিলি মোক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। মই তেখেতসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ মোৰ গাঁও ৯ নং ৱাৰ্ডৰ ভোটাৰ আৰু ৰাইজসকলক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। টুকটুকি পঞ্চায়তত বিভিন্ন সমস্যা আছে, মূল সমস্যা কি আৰু এইবিলাক আপোনালোকে কেনেধৰণৰ সমস্যা সমাধান কৰিব? মূল সমস্যা কি আছে? মূল সমস্যা ৰাস্তা ঘাটৰ সমস্যা আছে আৰু কৃত্ৰিম বানপানীৰ সমস্যা আছে। সমাধান কৰিবলৈ চেষ্টা কৰিম। ২ নম্বৰ। আপুনি সভানেত্ৰী হিচাপে ৰাইজৰ হৈ কি কাম কৰিব? ৰাইজৰ হকে কাম কৰিম। কি কাম কৰিব? কাম কৰিম। এইবিলাক কাম কৰিব। আপোনাৰ আজি কেনেকুৱা লাগিছে? আনন্দ লাগিছে। কেইজন সমৰ্থন আছিলে আপুনি? ৬জন। ৬জনে সমৰ্থন কৰিছে আপোনাক? কিবা ভোটিং চটিং হৈছিল নেকি? হৈছে। কেইটা ভোট লাভ কৰিছিল আপুনি? ৬টা। কেইজন উপস্থিত কেইজন আছিলে? ১০জন। ১০জন। তেওঁলোকে কেইটা পাইছিলে ভোট? সিহঁতে ৪টা, আমি ৬টা। আপোনালোকে ৬টা। উপসভাপতি আপোনাৰ কি নাম?
ফরিদা বেগম আপনি কি আপনার কোনটো জিপি বেরসামারি জিপি কেই নম্বৰ জিপি জিপিৰ নাম নম্বৰ কি 7 নম্বৰ জিপিৰ নম্বৰ কিমান 42 নং 42 নং আপোনাৰ নামটো কওক নমস্কাৰ মোৰ নাম মিছ মমতাজ বেগম মই 38 নং নামবৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে আজি টছৰ জৰিয়তে নিৰ্বাচিত হৈছোঁ মই সকলো আঞ্চলিক সদস্যসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু সমূহ ৰামপুৰহাট গাঁও পঞ্চায়তলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আপুনি টছত জিকি সভানেত্ৰী হ'ল কেনেকুৱা লাগিছে মনটো খুব ভাল লাগিছে ফেভাৰ কৰিলে খুব ভাল লাগিছে আপোনাৰ এতিয়া মূল লক্ষ্য কি থাকিব মোৰ লগ এতিয়া আমি চবেই মিলি আমাৰ পঞ্চায়তৰ হেৰি কামখিনি মিলিজুলি কৰি যাম সেইখিনি মোৰ আশা যিসকল মানে আপোনাৰ ধৰি লওক সমৰ্থন কৰা নাছিলে সেইসকলকো আমি নিজৰ বুলি হেৰি কৰি লগতে মিলিজুলি কাম কৰি যাম আপোনাৰ পঞ্চায়তৰ মূল সমস্যা কি কি আছে মূল সমস্যা ৰাস্তা ঘাট দুখীয়া মানুহৰ আছে সেইবিলাকৰ কিবা আঁচনি থাকিলে আমি সেইখিনি কৰি যাম যিহেতু ৰামপুৰ সত্ৰ পঞ্চায়তৰ বিৰুদ্ধে পূৰ্বৰ যিসকল জনপ্ৰতিনিধি আছিলে তেওঁলোকৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ আছে আপুনি কেনেকৈ কাম কৰিব আমি নিষ্ঠা আৰু সত্যতাৰে আমি কাম কৰি যাম